ভাৰতীয় জনতা পাৰ্টিৰ নৱনিৰ্বাচিত যোৰহাট জিলা পূৰ্ণাংগ সমিতি গঠন জিলা সভাপতি শান্তনু পূজাৰীয়ে ঘোষণা কৰে পূৰ্ণাংগ জিলা সমিতিৰ নাম যোৰহাট জিলা বিজেপিৰ কাৰ্যালয়ত আজি ঘোষণা কৰা হয় নৱনিৰ্বাচিত যোৰহাট জিলা পূৰ্ণাংগ সমিতিৰ বিষয়ববীয়াৰ সকলৰ নাম জিলা সভাপতি শান্তনু পূজাৰীয়ে ঘোষণা কৰে জিলা বিজেপিৰ উপসভাপতি পদত চন্দন বৰুৱা অমৰজ্যোতি শইকীয়া ডক্টৰ দিব্যজ্যোতি লিখক প্ৰমীলা সোণোৱাল নিৰ্মলা ৰাজখোৱা আৰু পাৰ্থপ্ৰতিম শইকীয়াক নিযুক্তি দিয়া হৈছে সাধাৰণ সম্পাদক হিচাপে কন্দৰ্প বৰদলৈ আৰু অঞ্জন প্ৰতিম গগৈ সম্পাদক পদত প্ৰমোদ বৰা মালবিকা দত্ত বন্নী শইকীয়া সঞ্জয় কৃষ্ণ তাঁতী দলি দুৱাৰা ৰাজকুমাৰী লাকী গগৈ বৰবৰা আৰু কাৰ্যালয় সম্পাদক পদত অসীম প্ৰকাশ দত্তক নিযুক্তি দিয়া হৈছে কোষাধ্যক্ষ পদত নিযুক্তি দিয়া হৈছে মুন্দাসক যোৰহাটৰ পৰা অনুপম বৰাৰ ৰিপৰ্ট পোহৰ লাইভ 8 এই সংগঠন পৰ্বৰ অধীনত আমি আজি ভাৰতীয় জনতা পাৰ্টিৰ যোৰহাট জিলা সমিতিখন ৰাজ্যিক সমিতিৰ অনুমোদন ক্ৰমে আমি ঘোষণা কৰিলোঁ আৰু এয়া আচলতে সংগঠন পৰ্ব শেষ হৈছে এতিয়া আগন্তুক পঞ্চায়ত নিৰ্বাচন লগতে 2026 চনৰ যি বিধানসভাৰ নিৰ্বাচন সেয়া সমাগত আৰু আমাৰ দলৰ কাৰ্যকৰ্তাসকলৰ এই মুহূৰ্তত আমাৰ বিশেষ দায়িত্ব আছে আৰু এই দায়িত্ব কেৱল সংগঠনটো শক্তিশালী কৰাই নহয় আমাৰ মাননীয় ভাৰতবৰ্ষৰ যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু অসমৰ যুগদ্ৰষ্টা মুখ্যমন্ত্ৰী শ্ৰীযুত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত যি উন্নয়নৰ ভগীৰথী গংগা বৈছে সেই গংগাক আমি অধিক ৰূপত আমি জনগণৰ মাজলৈ বোৱাই নিয়াৰ যি দায়িত্ব সেয়া আমাৰ এই নতুনকৈ দায়িত্বপ্ৰাপ্ত বিষয়ববীয়াসকলৰ আছে মই সকলোকে আন্তৰিক শুভকামনা জনাইছোঁ আৰু আশা কৰিছোঁ তেখেতসকলৰ নেতৃত্বত ভাৰতীয় জনতা পাৰ্টিয়ে যোৰহাট জিলাত এক ব্যাপক সাংগঠনিক ব্যাপ্তি লাভ কৰিব।